সকলে গাব হালেলুয়া প্রেজ দ্য লর্ড দামাতার বুঝবে প্রভুকে আমি ধন্যবাদ দিই সর্বপ্ৰথমে মই প্ৰভুক ধন্যবাদ দিবলৈ বিচাৰিছো কাৰণ এই নৱবৰ্ষ আমাৰ জীৱনত প্ৰভুৱে দিলে আৰু আজি যিমানবোৰ ফাট আছে আমাৰ পৰিয়াল আৰু আলহীবিলাক আছে আৰু আমাৰ ইমানৰ ব্যক্তি চাৰ্চৰ যিমানবোৰ আহিছে সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক আজিতো আমাৰ চাৰ্চটো মই ফাদাৰ্ছ কিংডমত থকা যেনহে লাগি আছে কাৰণ চব মুখটো ফাদাৰ্ছ কিংডমৰে মুখবিলাক হয় ফাদাৰ্ছ কিংডমতে মই লেকচাৰ দিম নেকি বুলি মই ভাবি আছো ওকে তা আহক আমি প্ৰভুৰ বাক্য চাম ওকে আজি 2025 বৰ্ষ হয় আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা মই জ্ঞাপন কৰিছো সকলোকে হেপী নিউ ইয়েৰ সকলোকে হেপী নিউ ইয়েৰ আগে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আৰু আজিৰ বছৰটো মই ক্লিয়াৰ কৰিবলৈ বিচাৰিছো ওকে প্ৰথম দিনতে আমাৰ এই বছৰটো ওকে আমি প্ৰাৰ্থনা কৰিছিলো প্ৰভু এই বছৰ কেনেকুৱা বছৰ হ'বলৈ পাৰে ওকে আৰু এই বছৰটো ইয়াৰ ব্লেসিং হ'ব ওকে সকলোকে ইয়াৰ ব্লেসিং আশীৰ্বাদৰ বছৰ হ'ব বাও কিমান আশীৰ্বাদ লাগে আপোনালোকে লাগে নাই ওকে আমি সদায় নতুন বছৰ আমি যেতিয়া শুভেচ্ছা জনাও ওকে হেপী নিউ ইয়াৰ এণ্ড লেট ইট বি প্ৰস্পাৰাছ ইয়াৰ বুলি মানুহবিলাকক আমি কওঁ উন্নতিৰ আশীৰ্বাদৰ আপোনাৰ নৱবৰ্ষ হওক বুলি তেওঁলোকে লিখিলেই যে হ'ব আপোনাৰ জীৱনত আশীৰ্বাদ সেইটো নহয় আৰু আজি আমি চাম নৱবৰ্ষত যদি আমাক আশীৰ্বাদ লাগে আমি কি ফলো কৰিবলৈ লাগিব কি মানি চলিবলৈ লাগিব প্ৰভুৱে আমাক কি কয় আমি তাকহে আজি আমি চাওঁ আৰু প্ৰভুৰ আশীৰ্বাদ যদি কয় এই আশীৰ্বাদটো খালি টকা পইচা মাত্ৰ আশীৰ্বাদ হ'বলৈ নোৱাৰে প্ৰভুৰ বাক্যত কৈছে তেওঁৰ আশীৰ্বাদটো হ'ল হিজ ফেভাৰ তেওঁৰ উইজডম তেওঁৰ প্ৰটেকশ্যন তেওঁৰ এবান্ডেন্স এবিলিটি গ্ৰেছ জয় ফ্ৰীডম এণ্ড পিচ ওকে তেওঁৰ আশীৰ্বাদ যদি বুলি কওঁ প্ৰভুৰ ফেভাৰ হয় প্ৰভুৰ জ্ঞান হয় প্ৰভুৰ এবান্ডেন্স হয় ওকে আৰু প্ৰভুৰ শক্তি হয় প্ৰভুৰ গ্ৰেছ প্ৰভুৰ আনন্দ প্ৰভুৰ শান্তি আৰু প্ৰভুৰ স্বাধীনতাকে আমি আশীৰ্বাদ বুলি কওঁ প্ৰেইজ দ্য লৰ্ড আহক বাইকৰ যোৱাৰ আগত ছুটিকৈ প্ৰাৰ্থনা কৰিম প্ৰভু তোমাক ধন্যবাদ দিছো সুন্দৰ সময় পোৱাৰ কাৰণে লৰ্ড আজি নৱবৰ্ষৰ দিনৰ প্ৰভু তুমি আমাক সকলোকে একত্ৰিত তুমি কৰিলে এণ্ড লৰ্ড সুন্দৰ ফেলোশ্বিপ প্ৰভু সহভাগিতা দিয়াৰ কাৰণে তোমাক ধন্যবাদ দিওঁ আৰু তোমাৰ বাইকৰ দ্বাৰাই যে তুমি আমাক আশীৰ্বাদ কৰিবা লৰ্ড জিজাছ গড যাতে প্ৰভু এই this year will be year of blessing God for Lord আশীৰ্বাদৰ বছৰ হ'ব আমাৰ জীৱনৰ কাৰণে লৰ্ড জিজাছ গড পিতা কোনটা হনতা আশীৰ্বাদ কৰিবা আৰু তোমাৰ পবিত্ৰ আত্মাৰ প্ৰেজেন্স প্ৰভু তোমাৰ বাক্য মনত ৰাখিবৰ কাৰণে আৰু তোমাৰ বাক্য মানি চলিবৰ কাৰণে তোমাৰ হাতৰ সদেদি যীশুৰ নামত প্ৰাৰ্থনা কৰিছো আমেন সকলে হেণ্ডশেক লৈ পেলাই কম ঈশ্বৰক আশীৰ্বাদ কৰক এই নৱবৰ্ষত ওকে সকলে কম এই নৱবৰ্ষত প্ৰভুৱে আপোনাক আশীৰ্বাদ কৰক আশীৰ্বাদ যদি লাগে ওকে প্ৰভুৱে কৈছে যে এই পৃথিৱী কোনে জয়যুক্ত কৰিব পাৰে এই পৃথিৱীত ওকে প্ৰবলেম আছে সমস্যা আছে এই পৃথিৱীত অভাৱ আছে এই পৃথিৱীত ডিফিকাল্টিজ আছে বহুত ধৰণৰ সমস্যা আছে কিন্তু কৈছে যে একমাত্ৰ প্ৰভুক বিশ্বাস কৰা জনহে মাত্ৰ ওভাৰকাম কৰিবলৈ পাৰে আজি নতুন বৰ্ষৰ প্ৰথম দিন হয় আৰু এই 365 days আৰু আছে আমাৰ আগত আৰু এই সকলো আপছ এণ্ড ডাউন আমাৰ জীৱনত ওকে সকলোবোৰ পাৰ হ'বৰ কাৰণে আমাক বিশ্বাস লাগিব আমি পঢ়িম 1 জোহন 5:4 সকলে মোৰ পাছত পঢ়িব যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা তেওঁলোকে জগতক জয় কৰে আৰু জগতক জয় কৰা যি জয় হেয়ে আমাৰ বিশ্বাস
যীশু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যিজনে বিশ্বাস কৰে তেওঁৰ বাহিৰে জগতক জয় কৰোতা কোন? হালেলুয়া। যিজনে প্ৰভু যীশুক বিশ্বাস কৰে তেওঁ মাত্ৰ এই জগতক জয় কৰিব পাৰে, আৰু সেয়ে আমাৰ বিশ্বাস হয়। যীশুক বিশ্বাস কৰা ব্যক্তিবিলাক মাত্ৰ এই পৃথিৱীটো জয় কৰিবলৈ পাৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমাৰ শাস্ত্ৰ কৈছে কোন হয় তেওঁ যে এই পৃথিৱী জয় কৰিবলৈ পাৰে? কোনেও নহয়, এই জগতক জয় কৰিব পাৰে যিজনে যীশুক বিশ্বাস কৰে। Only he is the one, he will be able to overcome this world. এই পৃথিৱীটো তেওঁ মাত্ৰ জয় কৰিবলৈ পাৰিব। এই পৃথিৱীত বেমাৰ আছে, জয় কৰিবলৈ কাক বিশ্বাস কৰিব লাগিব? যীশু। এই পৃথিৱীত সমস্যা আছে, কাক লাগিব? আমাক যীশু। আৰু যীশুক বিশ্বাস কৰা তেওঁহে জগতক জয় কৰিব পাৰে, আৰু সেয়ে আমাৰ বিশ্বাস হয়। আৰু সেই গতিকে শাস্ত্ৰই কৈছে এপ্ৰিল 10:38 কৈছে মোৰ ধাৰ্মিক জনা বিশ্বাসেৰে জীয়াই থাকিব, আৰু সেই বিশ্বাসৰ পৰা যদি কোনোবা সুহুকি যায় মই তাত সন্তুষ্ট নহওঁ। ওকে, এপ্ৰিল 10:30 কি কৈছে? কোনজন জীয়াই থাকিব? ধাৰ্মিক জনহে বিশ্বাসেৰে জীয়াই থাকিব, আৰু সেই বিশ্বাসৰ পৰা যদি সুহুকি যায়, পিছপাই যায়, মই তাত সন্তুষ্ট মই নহওঁ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপোনাৰ বিশ্বাস ঠিকে থাকিবনে? না বিশ্বাসৰ পৰা সুহুকি যাব? যেতিয়া সমস্যা আহিব এই পৃথিৱীত, যেতিয়া প্ৰব্লেম আহিব, যেতিয়া অভাৱ আহিব আমাৰ তাত, পাৰিবনে? আমি ঠিক হ'বলৈ লাগিব। আৰু খালি জগতক জয় কৰিব পাৰে যিজনে প্ৰভুক মাত্ৰ বিশ্বাস তেওঁ কৰে। Come praise the Lord, hallelujah। আৰু সেই নতুন বছৰত আপুনি যদি যীশুক বিশ্বাস কৰে, আপোনাৰ জীৱনৰ প্ৰভুৰ মহিমা আপুনি দেখিবলৈ পাব। হালেলুয়া। চাওঁ আমি যোহনে লিখা 11:40 পদ। তুমি যদি বিশ্বাস কৰা তেতিয়াহে তোমাৰ জীৱনত, তোমাৰ পৰিয়ালত তুমি ঈশ্বৰৰ মহিমাটো দেখিবলৈ পাবা। আৰু সেই মহিমাটো গ্লোৰি তুমি দেখিবলৈ পাব যিজনে বিশ্বাস কৰে। বিশ্বাস নকৰা ব্যক্তি প্ৰভুৰ মহিমাটো দেখিবলৈ নোৱাৰে। আৰু এই নৱবৰ্ষত আপুনি যদি বিশ্বাস কৰে প্ৰভু, আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত আপুনি প্ৰভুৰ মহিমাটো দেখিবলৈ পাব। কিমানজন প্ৰভুৰ মহিমা দেখিবলৈ বিচাৰে? সকলোৱে বিচাৰে নে? আপুনি যদি বিশ্বাস কৰে এই নৱবৰ্ষত আপোনাৰ জীৱনত প্ৰভুৰ মহিমাটো আপুনি দেখিবলৈ পাব। যীশু কৈছে, যীশু তেওঁ ক'লে মই জানো কোৱা নাছিলো, মই জানো কোৱা নাই তোমাক। তুমি যদি তোমাৰ পৰিয়ালত, তোমাৰ জীৱনত মহিমা দেখিবলৈ বিচাৰে, বিশ্বাস কৰিবলৈ লাগিব। তাকেই যীশু বিচাৰিছে বিশ্বাস। আকৌ তাকেই প্ৰভুৱে কৈছে মোৰ বিনে তুমি একোকে কৰিবলৈ নোৱাৰে। আগে যোহানে লেখা 15:5 কৈছে without me you can do nothing। মোৰ বিনে তুমি একোকে তুমি কৰিবলৈ নোৱাৰে। আমি মানুহ হয়, ওকে, আমি প্ৰভুৰ হাতৰ সৃষ্টি হয়, আমি খালি ধূলি মাথো হয়, আৰু আমি প্ৰভুক বিশ্বাস কৰাৰ বিনে আমি একোকে কৰিবলৈ নোৱাৰে। You can do nothing without me। মোৰ বিনে তুমি একো কৰিবলৈ নোৱাৰা। Praise the Lord। আৰু সেই নৱবৰ্ষত 2025ত প্ৰভুৰ মহিমা যদি আপোনাৰ জীৱনত দেখিবলৈ বিচাৰিছে, আপুনি প্ৰভুক বিশ্বাস কৰিবলৈ লাগিব। Come praise the Lord, hallelujah। কাৰণ এই প্ৰভুৱে আমাক ধূলিৰ পৰা তেওঁ উঠাই, গোবৰৰ দমৰ পৰা তেওঁ উঠাই পেলাই আমাক ৰজা বিলাকৰ সৈতে বহুৱাই পেলাই তেওঁ আমাক খানা খুৱায় চেম টেবুলত। দুখীয়া মানুহক তেওঁ ধূলিৰ পৰা উঠাই বুলি কৈছে, ওকে। আৰু তেওঁ উঠাই পেলাই গোবৰৰ দমৰ পৰা উঠাই পেলাই ৰজা বিলাকৰ সৈতে তোমাক একে টেবুলত ভাত খুৱাই বুলি কৈছে। আমি যদি চাওঁ সামুৱেল, ওকে, 1 সামুৱেল 2:8 প্লিজ। তেওঁ নিকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দমৰ পৰা দৰিদ্ৰজনক উঠায়, তেওঁলোকক প্ৰতাপীজনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে, তেওঁলোক পৃথিৱীৰ স্তম্ভবোৰ নিগুৱাৰে,
তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিছে। ৱাও, সকলোৱে এবাৰ পঢ়িব দেই। তেওঁ নিখিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁৰ গোবৰৰ দমৰ পৰা দৰিদ্ৰজনক উঠাই তেওঁলোকক প্ৰতাপীজনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে, কিয়নো পৃথিৱীৰ ষষ্ঠবোৰ জিহুৱাৰে তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে। হালেলুয়া। প্ৰভুৱে তেওঁ আমাক ধূলিৰ পৰা তেওঁ উঠাই, গোবৰৰ দমৰ পৰা তেওঁ উঠাই পেলাই তেওঁ কৈছে যে প্ৰতাপীজনৰ সৈতে তেওঁ আমাক বহিবলৈ যোগ্য কৰে। এজন গৰীব মানুহ ক্ষমতা থকা ব্যক্তিৰ লগত কেনেকৈ বহিবলৈ পাৰিব জানো? নোৱাৰে। কিন্তু আমাৰ ঈশ্বৰ তেওঁ তোমাক গোবৰৰ তোমাৰ পৰা উঠাই পেলাই, ধূলিৰ পৰা উঠাই পেলাই তেওঁ বহুৱাবলৈ তেওঁ বিচাৰে। তোমাক তেওঁলোকৰ প্ৰতাপীজনৰ সৈতে বহিবলৈ যোগ্য কৰে আৰু তেওঁক সন্মান তেওঁ প্ৰদান কৰিবলৈ বিচাৰিছে, কাৰণ যি ঈশ্বৰে এই পৃথিৱীক স্থাপন কৰিছে। প্ৰেইজ দ্য লৰ্ড। তেওঁ কৰিব নাপাৰে কিবা আছেনে? সকলোবোৰ তেওঁৰ কাৰণে সম্ভৱ হয়। Nothing is impossible with God. প্ৰভুৰ লগত সকলোবোৰ সম্ভৱ হয়। তুমি যদি বিশ্বাস কৰে তুমি প্ৰভুৰ মহিমাটো দেখিবলৈ পাবা। ওচৰত থকাটো কওক, বন্ধু, তুমি যদি বিশ্বাস কৰা প্ৰভুৰ মহিমা এই বছৰত তুমি দেখিবলৈ পাবা। Praise the Lord. Hallelujah. সকলোৱে চাবলৈ বিচাৰিছে নে প্ৰভুৰ মহিমা? সকলোৱে যদি চাবলৈ বিচাৰিছে এই নৱবৰ্ষৰ সঁচাকৈ আমি প্ৰভুক আমি বিশ্বাস আমি কৰিবলৈ লাগিব। Praise the Lord. Hallelujah. কিন্তু প্ৰভুৱে কণ্ডিশ্যন ৰাখিছে, এনে মানুহে তোমাক নৱবৰ্ষৰ হেপী নিউ ইয়াৰ এণ্ড প্ৰস্পাৰাছ ব্লেছেড ইয়াৰ বুলি মানুহবিলাকে ক'লে এনে তুমি আশীৰ্বাদ পাব, এইটো নহয়। প্ৰভুৱে কণ্ডিশ্যন ৰাখিছে। তেওঁৰ কণ্ডিশ্যনটো হ'ল যে এই বছৰত তুমি যদি প্ৰভুৰ আশীৰ্বাদ আপোনাক যদি লাগে, আপুনি ধাৰ্মিক হ'ব লাগিব। নম্বৰ 1, you have to be righteous. সকলোৱে ক'ব ধাৰ্মিক হ'বলৈ লাগিব। প্ৰভুৰ আশীৰ্বাদ যদি লাগে আপুনি ধাৰ্মিক হ'বলৈ লাগিব। আমাৰ চেয়াৰমেন যেতিয়া পৰি গৈছে, সকলোবোৰ বেয়া কথা, সকলোবোৰ বেয়া স্বভাৱবিলাক তুমি এৰি পেলাই, তোমাৰ খং, ৰাগ, বিৰোধ, বিভেদ সব এৰি পেলাই তুমি নতুন তুমি হ'ব লাগিব বুলি কৈছে। আৰু আমি ৰাইচাছ, প্ৰভুৰ আশীৰ্বাদ যদি লাগে আপুনি ধাৰ্মিক হ'ব লাগিব। আপোনাৰ বেয়া স্বভাৱ, আপোনাৰ চুৰ কৰা স্বভাৱ, মিছলীয়া স্বভাৱ, অহংকাৰ স্বভাৱ, খং, ৰাগ, কাজিয়া সকলোবোৰ তুমি এৰি পেলাই তুমি ধাৰ্মিক হ'ব লাগিব। প্ৰভুৰ বাক্য কৈছে গীতমালা 5:12, কিয়নো হে যেহোৱা যিসকল ধাৰ্মিক তুমি তেওঁলোকক আশীৰ্বাদ কৰা। কাক আশীৰ্বাদ কৰা বুলি কৈছে? ধাৰ্মিক বিলাকক। হে যেহোৱা তুমি ধাৰ্মিক বিলাকক তুমি আশীৰ্বাদ কৰা। আমি আশীৰ্বাদ পাবৰ কাৰণে ধাৰ্মিক আমি হ'বলৈ লাগিব। আমি বেয়া স্বভাৱ থাকিব, আমাৰ চৰিত্ৰ চেঞ্জ নাই, আমি প্ৰভুৰ পৰা আশীৰ্বাদ বিচাৰি থাকিব নহ'ব। You have to be righteous. আপুনি ধাৰ্মিক হ'বলৈ লাগিব নৱবৰ্ষত। নম্বৰ 1 কি? এই নৱবৰ্ষত প্ৰভুৰ মহিমা দেখিবলৈ পাব। নৱবৰ্ষত আশীৰ্বাদৰ বছৰ হ'ব। If you are righteous, আপুনি যদি ধাৰ্মিক হয় তেতিয়াহে আপুনি প্ৰভুৰ মহিমাটো আপুনি দেখিবলৈ পাব, আশীৰ্বাদ আপুনি পাব। আকৌ আমি পঢ়িম Proverbs 15:29 পঢ়িম। ইংলিছত কৈছে he hears the prayer of righteous. আপুনি ধাৰ্মিক হ'বলৈ লাগিব। হয়তো মানে ধাৰ্মিক জনাৰ প্ৰাৰ্থনা তেওঁ শুনে বুলি কৈছে। আৰু এই নৱবৰ্ষত আশীৰ্বাদ পাবৰ কাৰণে আমি কি হ'ব লাগিব? সকলোৱে ক'ব ধাৰ্মিক হ'ব লাগিব। ধাৰ্মিক মানে জাষ্ট বগা ড্ৰেছ পিন্ধি পেলাই কিবা কলা ড্ৰেছ পিন্ধি পেলাই এনেকুৱা লাল ড্ৰেছ পিন্ধি পেলাই এনেকুৱা মানুহৰ দৃষ্টি চলা, এইটো ধাৰ্মিক নহয়। হেল্ল',
এনেকুৱা লাইক নম্ৰ এনেকুৱা চলাটো এইটো ধাৰ্মিক নহয়। মানুহৰ আগত খুব লাইক একদম এইটো কয় ফলছ হিউমিলিটি, এনেই দেখুৱাই মানুহকে, কিন্তু ভিতৰত একদম বেলেগ হয়, সাপৰ নিচিনা হয়। ওপৰত একদম মিচিকি হাঁহি মাৰিব, কিন্তু ইপিনে ভিতৰত সাপ হয়, চান্স পালে খুটি দিব, এনেকুৱাহে হয়। অকে, কিন্তু প্ৰভু এনেকুৱাটো নহয়, ধাৰ্মিকতাটো ভিতৰৰ পৰা হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপোনাৰ ৰাইট ষ্টেণ্ডিং উইথ গড, প্ৰভুৰ লগত আপুনি ধাৰ্মিক হকে ৰাইট ষ্টেণ্ডিং, your conscience is right in the sight of God, your character is right in the sight of God, and your command is right in the sight of God. আপোনাৰ প্ৰভু দৃষ্টিত আপোনাৰ ভাৱনা ঠিক হয়, আপোনাৰ ক্যাৰেক্টাৰ ঠিক হয়, স্বভাৱ চৰিত্ৰ প্ৰভু দৃষ্টিত ঠিক হয়, ধাৰ্মিকতা। প্ৰেইজ দ্য লৰ্ড। আশীৰ্বাদ যদি লাগে নৱবৰ্ষত কি হ'ব লাগিব? অকলে হ'ব, ধাৰ্মিক হ'বলৈ লাগিব। তেতিয়াহে বিশ্বাসটো এক্টিভেট হ'ব। আপুনি বিশ্বাস মাত্ৰ কৰে, কিন্তু আপুনি ধাৰ্মিক নহয়, আপোনাৰ বিশ্বাস কেতিয়াও এক্টিভেট নহ'ব। অকে, মোবাইল সিম কাৰ্ড আছে, এক্টিভেট হোৱা নাই, একো আপুনি কাম কৰিবলৈ নোৱাৰে। কাৰক আপুনি মেছেজ সেন্ড কৰিবলৈ নোৱাৰে, পইচাও পঠাব নোৱাৰে, আগে পইচাও আপুনি ৰিচিভ কৰিবলৈ নোৱাৰে। মোবাইল সিম কাৰ্ড উইদাউট এক্টিভেশ্যন, এক্টিভেট হোৱা নাই। অকে, এক্টিভেট যদি আপোনাৰ বিশ্বাস কৈছে, এই বিশ্বাস কৰাজন প্ৰভুৰ মহিমা দেখিবলৈ পাব। বিশ্বাস কৰাজন ধাৰ্মিক হ'বলৈ লাগিব। সকলে ক'ব, ধাৰ্মিক হ'বলৈ লাগিব। খালি প্ৰভুক মাত্ৰ আমি বিশ্বাস কৰো, কিন্তু ধাৰ্মিক জীৱন যাপন কৰিবলৈ নিবিচাৰে। সদায় বেয়া স্বভাৱ, বেয়া চৰিত্ৰ, বেয়া কু কথাত আমি থাকে, প্ৰভুৰ মহিমা দেখিবলৈ নাপাব। প্ৰেইজ দ্য লৰ্ড। নম্বৰ 2, সকলে ক'ব, নম্ৰ হ'বলৈ লাগিব। এই বছৰত যদি প্ৰভুৰ আশীৰ্বাদ লাগে, কি হ'ব লাগিব? নম্ৰ হ'ব লাগিব। নম্ৰ মানুহ প্ৰভুৱে উঠায়। অকে, 1 পিটাৰ 5:6 আপোনালোকে ঈশ্বৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ তোমালোকে কৰক, তাতে উপযুক্ত সময়ত, ইন দ্য ডিউ টাইম। এজন মানুহ প্ৰভুৱে কেতিয়া উঠাবলৈ লাগে প্ৰভুৱে জানে। ঠিক সময়ত প্ৰভুৱে তোমাক উঠাব। প্ৰভুৱে নৱবৰ্ষত মই নম্ৰ হৈ পেলাই মই চলিম। অকে, আমি যে এনেই মুখত মাত্ৰ কম, অকে মই সৰু সৰু হৈ যাব লাগে, প্ৰভু হলে বাৰী বাৰী মুখস্থ মুখত থাকে, কিন্তু সঁচাকৈ মই নম্ৰ নে? অকে, মুখতটো মই কওঁ, বাইকও মই জানো নম্ৰ হ'ব লাগে, মই বাইকও জানো, মই সৰু হ'বলৈ লাগে তাকো মই জানো, কিন্তু আপুনি সঁচাকৈ ৰিয়েলি নম্ৰ নে? প্ৰেইজ দ্য লৰ্ড। আপুনি যদি উন্নত হ'বলৈ বিচাৰিছে, প্ৰভুৰ পৰা আশীৰ্বাদ পাবলৈ বিচাৰিছে, নম্ৰতা হ'বলৈ লাগিব। এই বছৰ প্ৰভু যোৱা বছৰ গ'ল, মোৰ অহংকাৰ স্বভাৱ মই দেখুৱালো, মোৰ বেয়া স্বভাৱ মই এৰিবলৈ পৰা নাই, কিন্তু এই নৱবৰ্ষত পিতা মই নম্ৰ হৈ পেলাই মই চলিম, আৰু তোমাৰ আশীৰ্বাদ মই ল'ম। কিমানজন নম্ৰ হৈ পেলাই আশীৰ্বাদ ল'বলৈ বিচাৰে? সঁচাকৈ নম্ৰ হ'বলৈ বিচাৰে নে? ইয়াৰ নম্ৰ হ'ব লাগিব। ওচৰতে কাটো কওক, বন্ধু আশীৰ্বাদ পাবলৈ নম্ৰ হ'বলৈ লাগিব, তেতিয়াহে প্ৰভুৱে তোমাক উঠাব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। কাৰণ কৈছে যে ব্লেছেড আৰ দ্য meek, for they will inherit the earth বুলি কৈছে। মথিলিকা 5:5 কি কৈছে ইয়াতে? মথিলিকা 5:5 মুখস্থ আছে। সকলে কব, নম্ৰসকল ধন্য, কিয়নো তেওঁলোকে দেশখন অধিকাৰ কৰিব। নম্ৰসকল ব্লেছেড বুলি কৈছে। ব্লেছেড আৰ দ্য meek, নম্ৰবিলাক ধন্য, আৰু তেওঁলোকে দেশখন অধিকাৰ কৰিব। এনেকুৱা প্ৰভুৱে আশীৰ্বাদ দিবলৈ বিচাৰিছে, মই যদি নম্ৰ হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। কিমানজন নম্ৰতাটো ভাল পায়? সঁচাকে নে? নম্ৰতাটো ভাল পায়। অকে, নম্ৰ মানুহ ভাল নোপোৱা মানুহ কোনো নাই, নম্ৰ মানুহ সকলোৱে ভাল পায়। অকে, আৰু আমাৰ প্ৰভু নম্ৰ মানুহহে তেওঁ বিচাৰিছে, নম্ৰ মানুহক তেওঁ চাই বিচাৰি আছে, কাক মই উঠাবলৈ পাম। অকে,
লগা সময়ত তেওঁ তোমাক উঠাব মই গৈ থাকিম মই নম্ৰতাটো মই কম্প্ৰমাইজ নকৰোঁ কোনোবাই মোক গালি পাৰক কোনোবাই মোক বেয়া কথা কওক তথাপি প্ৰভু মই তোমাৰ দৃষ্টিত নম্ৰ হৈ পেলাই মই চলিম এইটো বছৰত মানুহে মোক বেয়া কথা কওক মোক গালি পাৰে পাৰক পিতা কিন্তু পিতা তোমাৰ দৃষ্টিত মই নিজকে নম্ৰ মই কৰিম যাতে প্ৰভু মই উন্নত মই হৈ যাম এদিন হলেও Praise the Lord. Prabhu's promise hoy. Blessing or promise. Nombro manohot. Teo in the due time. Teo upujukto homer. Teo uthabo tuma. Praise the Lord. Hallelujah. Kintu ketia uthabo ami najano. Kintu Prabhu upujukto homer to lag bisare ketia tuma uthabo. Teo he jane. Praise the Lord. Hallelujah. Okay, hey bosorat. Okay, akhir bar jodi November hon apunak lage. The year of blessing on, you must love God. ঈশ্বৰ তুমি প্ৰেম কৰিবলৈ লাগিব সকলে কব ঈশ্বৰক প্ৰেম কৰিবলৈ লাগিব আমি যাওঁ যাকোবি লিখা 1 অধ্যায় 12 পদ যি মানুহে পৰীক্ষা সহন কৰে তেওঁ ধন্য কিয়নো পৰীক্ষা সফল হলে প্ৰভু প্ৰেম কৰা সকলক জীৱন ৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে হেয়া তেওঁ পাব wow hallelujah praise the Lord যেতিয়া মানুহে পৰীক্ষা সহন হয় আমাদের পৰীক্ষা আহিব এই মানুহ ধন্য হয় কাৰণ পৰীক্ষাত তেওঁ সফল হৈছে আৰু প্ৰেম কৰা প্ৰভু প্ৰেম কৰিলো তেওঁ জীৱনময় কিৰীটি তেওঁ আশীৰ্বাদ দিবৰ কাৰণে ৰেডি হয় Praise the Lord. और ताकि कुछ चीज़ ने मुख प्रेम करे मयो त्याग प्रेम करो और मूल उत्तराधिकारी मैं त्याग ट्यू okay about some proverbs hit over there out of the echo spot त्याग लुकोक मैं उत्तराधिकारी दियो और त्याग लुकोर भराल परिपूर्ण करी प्रभु आशीर्वाद प्रॉमिस है ना नहीं yeah अपने जरी प्रभु प्रेम करे প্ৰভু আপোনাক উদ্ধাৰিধাৰী ওকে আশীৰ্বাদ দিবলৈ বিচাৰিছে আপোনাৰ ভৰাল পৰিপূৰ্ণ কৰিবলৈ বিচাৰিছে ভাল পাবনে প্ৰভু ভাল পাব না নাই আমিতো ভাল নাপাওঁ ভাল পোৱা মানুহ গীৰ্জাৰ কেলে লেট আহে ওকে ভাল পোৱা মানুহ প্ৰভুৰ লগত ওকে আলোচনা কৰিবলৈ কথা পাতিবলৈ তো ভাল পাবলৈ লাগে যাক মই ভাল পাওঁ বাৰতে এটালৈকে দেখোন মই বহি পেলাই কথা পাতিবলৈ পাৰো তো প্ৰভু ভাল পোৱা মানুহ কেলি 1 ঘণ্টা কেলি তেওঁলোকক কথা পাতিবলৈ নোৱাৰে হসব ভাল পোৱা হয় নাই তো ভাল পোৱা মানুহ ৰাতি এটা দুটালৈকে থাকিলে দেখোন একো নহয় দেখোন পুৰা বকি থাকিবলৈ পাৰে ইমান আমি আলোচনা কৰিবলৈ পাৰে ওকে প্ৰভুক যদি আমি প্ৰেম কৰো তেওঁলোকৰ সময় দিব পাৰো না নাপাৰো প্ৰেম কৰিলেহে সময় দিবলৈ পাৰে আৰু প্ৰেম আমি কৰিলে প্ৰভুৱে আমাক আশীৰ্বাদ দিব তেওঁ কৈছে যে ওকে মই উত্তৰাধিকাৰী মই দিম তোমালোকৰ ভৰাল মই পৰিপূৰ্ণ কৰিম প্ৰেইজ দ্য লৰ্ড এনে নহয় খালি বিশ্বাস ওকে খালি বিশ্বাস কৰি পেলাই থাকিলে নহয় বিশ্বাস এক্টিভেট হ'ব থ্ৰু লাভ প্ৰেমৰ যোগেদি আপোনাৰ বিশ্বাসটো এক্টিভেট হয় খালি বিশ্বাস মাত্ৰ কৰিব প্ৰভু প্ৰেম নকৰে আপুনি ওকে নহব বহুত মানুহবিলাক খ্ৰীষ্টমাছৰ গীৰ্জাত আহে এটো প্ৰভুৰ প্ৰেম নে খ্ৰীষ্টমাছৰ মাত্ৰ প্ৰভু প্ৰেম কৰে নেকি আজি নতুন বছৰ হয় নতুন বছৰত হে প্ৰভু প্ৰেম কৰে নেকি বাকি দিনৰ প্ৰেম নকৰে নেকি আমাৰ খ্ৰীষ্টান বিলাক এনেকুৱা আছে খ্ৰীষ্টমাছ খ্ৰীষ্টিয়ান নিউ ইয়াৰ খ্ৰীষ্টিয়ান ওকে বছৰত দুবাৰ হে আহে খ্ৰীষ্টমাছৰ সময়ত আহে আৰু নতুন বছৰৰ সময়ত আহে এটো প্ৰেম হ'বনে আৰু কব প্ৰভু মোক আশীৰ্বাদ লাগে এই নৱবৰ্ষত ইয়াৰ ব্লেসিং হয় ওকে ইয়াৰ ব্লেসিং আশীৰ্বাদৰ বছৰ হয় আৰু আপুনি প্ৰভু প্ৰেম কৰিলেহে এই আশীৰ্বাদ আপুনি পাব আৰু আপোনাৰ ভৰাল পৰিপূৰ্ণ হ'ব যোৱাকালি হাজবেণ্ড ওয়াইফ যেতিয়া মই প্ৰাৰ্থনা কৰিছিলো ওকে প্ৰভু দেখুৱাইছে 4 জন ব্যক্তি মৰিব আৰু ওকে 4 জন ব্যক্তি মৰিবলৈ গৈ আছে আৰু এই 4 জন ব্যক্তি ওকে যদি তেওঁলোকে যদি মন নহলায় পৰিৱৰ্তন নহয় ধাৰ্মিক জীৱন যাপন যদি নকৰে নম্ৰতা যদি নহয় প্ৰভুক যদি প্ৰেম কৰোঁতা নহয় কেতিয়া মৰিব গম নাপাওঁ
May aros kalamnya sabri mansi teh boleh nude sabri mansi. Jadi cerjau. Cerjau teh gini bicia. Ada bekan zai bai, bekan besarau, tamcim kalam nanggo, dharmiya jiu kung nanggo, gasibu lengnai zanai, nang lenai, garsi menai, berap nai, begasiku begar nanai, dharmiya jiu kung nang tawai nanggo. Nombrota jiu kung nanggo, perbukuan nanggo, kali begadan besarau lo, girza habdai nunga, kali Christmas ni semua lo, girza habdai nunga, church, mezang menula, nang samprambe, isani kacau nang pigen. अपने जब प्रभु प्रेम करे प्रभुर उसर आहि बोले अपने बहुत ভাল পায় প্রেজ দ্য লর্ড কেতিয়া যাম ঘৰলৈ ওকে ওকে মোৰ ওয়াইফ মোক বহুত প্ৰেম কৰে মই গুৱাহাটী মই থাকিলে কৰবাত থাকিলেও এই প্ৰেমৰ কাৰণে কেতিয়া মই ঘৰত গৈ পাম ওকে কেতিয়া মই ঘৰত গৈ পাম আৰু প্ৰভু প্ৰেম কৰা মানুহ কেতিয়া মই চাৰ্চত যাম কেতিয়া মই প্ৰভুক আৰাধনা কৰিবলৈ মই পাৰিম ওকে সেইটো এটাটো লাইক থাকে যেতিয়া তোমাৰ তাত প্ৰেম থাকিব Hallelujah. Jika Prabhu prem thakibo, beak apuni ene ghin koribo. Prabhu prem korai, apuni beak ghin kora hoy. Akole ko Prabhu prem korai, beak ghin kora. Apuni jodi Prabhu prem korai, apuni beak at the same time apuni prem papole nuare. Prabhu ko prem kore, okay, beak ko papu ko tumi prem kore. Itu nobo. Prabhu prem kora mane papu ghin kora. प्रभु प्रेम करा माने बेया तुमी घिन करा और प्रभु प्रेम करा माने है प्रभु प्रॉमिस करिसे মই তোমাক আশীর্বাদ দিম প্রেজ দ্য লর্ড হালেলুয়া আমার লৰা ছোৱালী বিলাক प्रभु প্রেম কৰিবনে এই বছৰত যদি আশীৰ্বাদ লাগে কাক প্ৰেম কৰিব লাগিব বয়ফ্ৰেণ্ডক কাক প্ৰেম কৰিব লাগে গাৰ্লফ্ৰেণ্ডক নাই प्रभु प्रेम কৰিবলৈ লাগিব ধন সম্পত্তিক নহয় টকা পইচাক নহয় লৰা ছোৱালীক নহয় প্ৰেম কাক দিবলৈ লাগিব প্ৰভু অলপমান জোৰকৈ কও কাক দিবলৈ লাগিব প্ৰেম প্ৰভুক দিবলৈ লাগিব কম প্ৰেজ দ্য লৰ্ড হালেলুয়া যিবিলাকে মোক প্ৰেম কৰে তেওঁলোকক মই হাজাৰ হাজাৰ পুৰুষলৈকে ওকে মই তেওঁলোকক আশীৰ্বাদ কৰিম বুলি কৈছে আমি যদি চাওঁ যাত্ৰা পুস্তক 20 অধ্যায় 6 পদ মোক প্ৰেম কৰা ব্যক্তি ওকে মই তেওঁলোকক হাজাৰ হাজাৰ পুৰুষলৈকে মোৰ বিশ্বাসযোগ্যতা শক্তি মই তেওঁক দেখাও বুলি কৈছে আপোনাক যদি প্ৰভুৰ আশীৰ্বাদ লাগে প্ৰভুক আপুনি প্ৰেম কৰিবই লাগিব প্ৰেজ দ্য লৰ্ড হালেলুয়া মই কি কৈছিলো আশীৰ্বাদ পাবৰ কাৰণে কি হ'ব লাগিব নম্বৰ 1 সকলোৱে ক'ব কি হ'ব লাগিব ধাৰ্মিক হ'ব লাগিব নম্বৰ 2 কি হ'ব লাগিব সকলোৱে ক'ব নম্ৰ হ'ব লাগিব আৰু নম্বৰ 3 কি কৰিব লাগিব ঈশ্বৰক প্ৰেম কৰিব লাগিব নম্বৰ 4 অবিধেয় হ'ব লাগিব কি ক'ব এইটো অসমীয়াত বাধ্য হ'বলৈ লাগিব বাধ্যতা হ'বলৈ লাগিব অবিধেয় হ'বলৈ লাগিব ওকে বাধ্যতা হ'বলৈ লাগিব আইজায়া 119 তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা তেনেহলে তোমালোকে দেহৰ উত্তম ফল ভোগ কৰিবলৈ পাবা তোমালোকে যে অবিডিয়েন্ট যদি হোৱা প্ৰভুৱে কি ৰাখিছে চাবি তোমালোকে যে বাধ্যতা হোৱা তোমালোকে ইচ্ছা কৰা আৰু তোমালোকে যদি বাধ্য হোৱা তেনেহলে দেহৰ উত্তম ফল তোমালোকে খাবলৈ পাবা if you are willing and obedient you shall eat the best of the land সকলোৱে ক'ব the best of the land দেহৰ উত্তম তুমি খাবলৈ পাবা ইয়াক খাবলৈ নিবিচাৰে নে ওকে দেহৰ উত্তম ওকে ফলবোৰ ওকে সকলোবোৰ তুমি হে পাবা সকলো উত্তম আশীৰ্বাদ তুমি হবা তুমি যদি উইলিং হয় ইচ্ছা কৰা আৰু তুমি যদি অবিডিয়েন্ট হয় মানি যদি তুমি চলা প্ৰেজ দ্য লৰ্ড হালেলুয়া এই নৱবৰ্ষত আশীৰ্বাদ পাব আপুনি যদি অবিডিয়েন্ট হয় আপুনি যদি বাধ্য হৈ পেলাই যদি আপুনি প্ৰভু আপুনি মানি চলে কম প্ৰেজ দ্য লৰ্ড হালেলুয়া ওকে কোনোবাৰে টোপনি মাৰি আছে মই দেখি আছো মই মোৰ চকু বহুত ভাল হয় সকলোৱে ক'ব গিৰ্জা টোপনি নামাৰে ৰাতিহে টোপনি মাৰে হুঁচৰি কৰে বন্ধু গিৰ্জাত টোপনি নামাৰে ৰাতিহে টোপনি মাৰে
হালেলুয়া ৰাতিৰ টোপনি কোনে দিয়ে কে ৰাতিৰ ভাল টোপনি কোনে দিয়ে আৰু গীৰ্জাঘৰৰ টোপনি শয়তানে দিয়ে ওকে অলপমান চকু ডাঙৰ হওক ওকে মই দেখি আছো দেই টোপনি মাৰাতে মই দেখি আছো এবাৰ পাঞ্জাবী হালেলুয়া হ'বলৈ কওঁ হালেলুয়া আকৌ এবাৰ হালেলুয়া because you're obedient if you are obedient you shall eat the best of the land আমি চাওঁ ডিউট্ৰনমি 28 1 পদ আৰু 2 পদৰ কৈছে ডিউট্ৰনমি মানে দ্বিতীয় বিৱৰণ 28 1 2 পদৰ কৈছে তোমালোকে যদি মোৰ আজ্ঞা পালন কৰা মোৰ যদি obedient তোমালোকে হোৱা পৃথিৱীৰ তোমালোকে কি হ'ব বুলি কৈছে ইয়াতে কি কৈছে পৃথিৱীৰ তোমালোকে সকলো জাতিৰ ওপৰত তোমালোকৰ স্থান উচ্চ কৰিব তুমি নেঙুৰ নহব বুলি কৈছে ওকে তুমি মূল তুমি হোৱা তোমালোকে যে অবিডিয়েন্ট হোৱা প্ৰভুৱে বিচাৰিছে তোমাৰ পৰা অবিডিয়েন্ট মই আশীৰ্বাদ মোৰ হয় মই আশীৰ্বাদ মই তোমাক দিবলৈ মই বিচাৰো কিন্তু তুমি অবিডিয়েন্ট হ'বলৈ লাগিব আমি একদম মানে অবিডিয়েন্ট নহয় ওকে গিৰ্জাত আহিবলৈ লাগে 10:30 11তে আমি আহি পাই গিৰ্জাত এটা অবিডিয়েন্ট নে ফাস্টিং প্ৰেয়াৰ থাকিব লাগে গিৰ্জাত বুলি ক'লে ফাস্টিং প্ৰেয়াৰত নাহে ওকে এইটো অবিডিয়েন্ট নে প্ৰেইজ দ্য লৰ্ড হালেলুয়া নাম্বাৰ 5 এই বছৰৰ আশীৰ্বাদ পাবনে ওকে ইউ শুড সার্ভ গড প্ৰভুৰ কি কৰিব লাগিব সেৱা কৰিবলৈ লাগিব ওকে আমি চাওঁ এক্সোডাছ 23 যাত্ৰা পুস্তক 23:25 তোমালোকে নিজৰ ঈশ্বৰ জিহুৱাৰ সেৱা কৰিবা তোমালোকে এনেদৰে কৰিলে মই তোমালোকৰ অন্ন জলক আশীৰ্বাদ কৰিম মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম হালেলুয়া প্ৰেইজ দ্য লৰ্ড মই দেখো মই কৈ থাকো সদায় আমাৰ মানুহবিলাক ৰাতিপুৱা উঠি পেলাই ওকে পিঠা বিক্ৰী কৰিবলৈ যাব খুব ভাল হয় এনেকৈ ৰাতিপুৱা উঠি পেলাই আমি প্ৰভুক আমি আৰাধনা কৰোনে প্ৰভুক আমি সেৱা কৰোনে কিন্তু চাৰ্চত আহাৰ ফেইল হয় গিৰ্জাৰ সময়মতে নাহে কিন্তু বেপাৰত সময়ত উঠিব আৰু যাব ওকে ৰাতিপুৱা দেখিছো 4টা বজাত উঠি পেলাই গাহৰি বেপাৰীবিলাকে গাহৰি মাৰে ৰাতিপুৱা 4টা বজাত ওকে ইমান টাইমিঙত তেওঁলোকে কাম কৰে কিন্তু গিৰ্জাত সদায় লেট ওকে প্ৰাৰ্থনা কৰিবলৈ হলে সদায় লেট এটা প্ৰভুক সেৱা কৰা নাই প্ৰভুক সেৱা কৰা মানে লাইক উইথ একদম মানে এক্সাইটিং হাৰ্ট আনন্দ মনেৰে প্ৰভুৰ আমি সেৱা কৰিবলৈ লাগে গিৰ্জাত চকীদাৰ পাইছে চকীদাৰ ভাল কাম দৰে কৰক আপুনি ওকে আপোনাৰ ভাত বনাবলৈ দিছে ভালদৰে আপুনি ভাল বনাওক গিৰ্জা কিবা এটা কাম দিছে দায়িত্ব দিছে আপুনি কৰক প্ৰভুৰ সেৱা কৰক এই কাৰ্যৰ যোগেদি প্ৰভুৱে আপোনাক আশীৰ্বাদ দিবলৈ বিচাৰিছে আপোনাৰ আহাৰ ভাত আপোনাৰ পানী প্ৰভুৱে আশীৰ্বাদ কৰিবলৈ বিচাৰিছে যদি আপুনি প্ৰভুক সেৱা কৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমাৰটো বহুত টান হয় যেতিয়া আমাৰ তাত টকা পইচা ধন সম্পত্তি থাকিব প্ৰভুক আমি সেৱা কৰিবলৈ নোৱাৰে এইটো মোৰ কাম নহয় ওকে আমি চাৰ্চত অলপো আমি কাম কৰিবলৈ নিবিচাৰো ওকে প্ৰভুক আমি সেৱা কৰিব নিবিচাৰো আমাৰ কাৰ্যৰ যোগেদি কিন্তু আমি কাম কৰিবলৈ লাগে প্ৰেইজ দ্য লৰ্ড প্ৰভুৰ আমি চাৰ্ভ আমি কৰিবলৈ লাগে প্ৰভুক আমি সেৱা কৰিবলৈ লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আশীৰ্বাদ এনে নাপায় মন দি পেলাই প্ৰভুক সেৱা কৰ মন দি পেলাই প্ৰভুৰ তুমি কাম কৰা প্ৰভু তোমাক আশীৰ্বাদ দিবলৈ বিচাৰিছে কেলে মই আশীৰ্বাদ নলওঁ প্ৰেইজ দ্য লৰ্ড কেলে মই আশীৰ্বাদ নলওঁ কেলে মই মন দি পেলাই প্ৰভুক মই কেলে সেৱা মই নকৰোঁ কেলে ওকে বাছ ষ্টেচনত বাছ ফেল হ'বলৈ ইমান ভয় আজি আমাৰ ফাদাৰ্ছ কিংডমৰ কেইটা বজাত আহি পাইছে সবেই বাছ ধৰিবলৈ কেইটা বজাত আহি পাইছে সঁচা কথাটো ফাদাৰ্ছ কিংডম কেইটা বজাত আহিছে কেইটা বজাত 6:30 আহি পাইছে সবেই ওকে বাছ কেইটা বজাত আহিছে 7টা বজাত বাছৰ আগত আহি পাইছে হয় নাই বাছৰ আগত আহি পাইছে এতিয়া ট্ৰেইনত যাব ট্ৰেইন ধৰিবৰ কাৰণে টাইমৰ পাছত না টাইমৰ আগত যাব
টাইমৰ আগত ফ্লাইট যেতিয়া ধৰিবলৈ যায় কেতিয়া যাব কিমান ঘণ্টা আগত যাব লাগে এতিয়াতো 2 ঘণ্টাৰ আগত তাত যাব গৈ পাবলৈ লাগে ওকে ফ্লাইট 2 ঘণ্টাৰ পাছতে যাব কিন্তু 2 ঘণ্টাৰ আগত কিন্তু আপুনি ঈশ্বৰক সেৱা কৰিবৰ কাৰণে 1 ঘণ্টা আগত আহি পাইছে নে কেতিয়াবা কেতিয়াবা চাৰ্চত আজি মই প্ৰথম যাম 1 ঘণ্টাৰ আগত মই গৈ পাম আজি 10:30 পৰা ফাদাৰ্স কিংডম আৰম্ভ হয় নহয় মই আজি 10টা বজাতে মই গৈ পাবলৈ লাগে আজি মই 9টা বজাতে মই গৈ পাবলৈ লাগে God wants to see okay তোমাৰ যে faithful হয় তোমাক প্ৰভুৱে চাবলৈ বিচাৰে আমাৰতো সদায় দেখো গিৰ্জা ইয়াতে 8:30 তাত আৰম্ভ হয় সবেই 9টা বজাতহে আহে গিৰ্জা ওকে প্ৰভুৰ প্ৰতি প্ৰেমটো কত ওকে প্ৰভুক যে সেৱা কৰিব লাগে ইন টাইম কত কোনবা চাৰ্চত মই যাওঁ প্ৰিচিং কৰিবৰ কাৰণে সময়টো দিছে 10টা বজা 12টাতহে আৰম্ভ হয় এদিনাখন এটা প্ৰগ্ৰাম এটেন্ড কৰিলো 10টাত প্ৰগ্ৰাম দিছে মই একদম ৰাতিপুৱাতে উঠিলো 5টা বজাত যাবলৈ লাগে মই 9টা বজাত মই গৈ পাম মই আৰু সঁচাকৈ 5টা বজাত মই ৰাতিপুৱা মই গৈছো 9টা বজাত ওকে জিতু আৰু আমি গৈ পালো ওকে আৰম্ভ হল কেতিয়া 11:30 মানত আৰম্ভ হল ওকে আমি প্ৰভুক যেতিয়া আমি সেৱা কৰিম আমি সদায় আগত হ'ব লাগে সদায় পিছত নহয় আমি যেতিয়া যাওঁ আমাৰ গাঁৱত যেতিয়া এমএলএ ক'ব আজি অলপমান ইলেকশ্যনৰ সময় আঠুৱা বিলাম দেই বুলি ক'লে ৰাতিপুৱা 6টা বজাতে গেটত গৈ পেলাই থাকে ওকে কেতিয়াবা ৰবিবাৰৰ সময়ত আঠুৱা বিলাব বুলি কয় ওকে সবেই গিৰ্জা চিৰ্জা এৰি পেলাই এমএলএৰ দুৱাৰ মুখত সবেই বান্দৰৰ নিচিনা ৰখি থাকিব এনেকুৱা ওকে কিন্তু গিৰ্জাত এনেকুৱা আহেনে আশীৰ্বাদ মই ল'ম প্ৰভুৰ পৰা নহয় মই আজি যাম সোনকালে মোক প্ৰভুৰ আশীৰ্বাদ মোক লাগে আছে নে এনেকুৱা অলপমান ভাব আৰু আপুনি ক'ব প্ৰভু মোক আশীৰ্বাদ লাগে আপুনি একদম পাৰে প্ৰভু সেৱা কৰাত আপুনি একদম পাৰে লেজি হয় আপুনি শুই থকা হিয়ালে হাত ধৰিবলৈ নোৱাৰে ওকে লেজি ব্যক্তি ওকে প্ৰভুৱে তো ভাল নাপায় লেজি ব্যক্তি কেতিয়াও প্ৰভুৱে আশীৰ্বাদ ল'বলৈ নোৱাৰে লেজি ব্যক্তি তেওঁ গৰীবী হৈ যাব প্ৰভুৰ বাক্যই কৈছে প্ৰেইজ দ্য লৰ্ড এগনিকে আহক নৱবৰ্ষত একেবাৰে মই ৰেডি কৰিম প্ৰভু মই সদায় এডভান্স মই হম চাৰ্চত সদায় তোমাৰ যেতিয়া মই দায়িত্ব পাম মই সৰু হওক ডাঙৰ হওক মই কাম কৰিম সদায় প্ৰভুৰ সেৱা মই কৰিম তেতিয়া প্ৰভুৱে তোমাৰ অন্ন তোমাৰ জল প্ৰভুৱে আশীৰ্বাদ কৰিবলৈ বিচাৰিছে প্ৰেইজ দ্য লৰ্ড আমাৰ কেইজনমান ইয়াতে বুঢ়া আছে গিৰ্জা আৰম্ভ কৰাৰ আগতে সদায় তেওঁলোকে এডভান্স আহি পায় কেতিয়াও লেট নহয় বুঢ়া মানুহ আৰু ইয়ক খোজ কাঢ়ি পেলাই আহে আমাৰ এইপিনে হাত দাঙিছে এনেকুৱা এজন বুঢ়া এইটো ওকে ওকে অলপ উঠি দিয়ক অলপ তালি বজাই দিয়ে এইটো বুঢ়া মানুহৰ কাৰণে ওকে কেতিয়াবা একনলেজ কৰিব লাগে স্বীকাৰ কৰিব লাগে সদায় গিৰ্জাৰ আগত ওকে আমি গাত ধুৱাই নাই আহি পাইছে সি সদায় এডভান্স ক'বলৈ নালাগে ওকে সঁচাকৈ প্ৰভুৱে আজিলৈকে ইমান ভাল স্বাস্থ্য প্ৰভুৱে দি পেলাই ৰাখিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু এইটো প্ৰভুৰ প্ৰমিছ হয় আৰু আমি সদায় এডভান্স হ'ম প্ৰভুক আমি সেৱা কৰিম যাতে প্ৰভুৰ আমাৰ অন্ন আমাৰ জল আমাক আশীৰ্বাদ কৰে আৰু সকলো বেমাৰৰ পৰা আমাক দূৰত ৰাখে প্ৰেইজ দ্য লৰ্ড মই কেইজনমান লোক পালো ওকে আমাৰ এছ'চিয়েশ্যনৰ আণ্ডাৰতে মেডিকেল গৈ পোৱা নাই আজিলৈকে এটা ইনজেকশ্যন লৈ পোৱা নাই আজিলৈকে বুঢ়া হল নাতিনি পালে আজিলৈকে একটাও ইনজেকশ্যন ক'লে ভয়হে লাগে তাক এনেকুৱা হয় এনেকুৱা লাগে প্ৰভুৱে তেওঁলোকক আশীৰ্বাদ দিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া নম্বৰ 6 মই ক'বলৈ বিচাৰিছো নৱবৰ্ষত যদি আপুনি আশীৰ্বাদ লাগে ইউ শুড বি মেন অফ প্ৰেয়াৰ আপুনি প্ৰাৰ্থনাৰ আপুনি মানুহ হ'ব লাগিব প্ৰাৰ্থনা কৰা মানুহ হ'ব লাগিব আপুনি ইউ শুড বি মেন অফ প্ৰেয়াৰ সকলোৱে ক'ব মেন অফ প্ৰেয়াৰ আৰু প্ৰাৰ্থনাত যি খুজিব প্ৰভুৱে তোমাক আশীৰ্বাদ কৰিব আমি জানিছো মঠি 21-22 পদ সকলোৱে মোৰ পাছত পঢ়িব তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি খোজা সকলোকে পাবা এই বছৰত যদি আশীৰ্বাদ লাগে ইউ শুড বি মেন অফ প্ৰেয়াৰ আপুনি প্ৰাৰ্থনা কৰা মানুহ হ'বলৈ লাগিব প্ৰভু মই সময় দিম তোমাৰ কাৰণে
ওকে আমি কিমান সময় যায় ৰাতিপুৱা উঠিব ব্ৰাছ মাৰিব গা ধুব টয়লেটত যাব আমি ভাত খাওঁ ব্ৰেকফাষ্ট খাওঁ কিমান সময় আমি যাওঁ দিয়ে কিন্তু প্ৰাৰ্থনাৰ সময় দিয়ে নে আপুনি ওকে কম মানুহে একদম মানে কম সময় দিয়ে আৰু গতিকে এইটো বছৰটো কম প্ৰভু মই প্ৰাৰ্থনাৰ ব্যক্তি হ'ম আৰু মই তোমাৰ পৰা আশীৰ্বাদ ল'ম কাৰণ কৈছে প্ৰাৰ্থনাত যি যি খোজা সকলোকে তুমি পাবা প্ৰেজ দ্য লৰ্ড এই বছৰ ওকে প্ৰভু মই তোমাৰ লগত টাইম মই স্পেন্ড কৰিম অতিকৈ এটা প্লেনিংটো আমাৰ তাত থাকিবলৈ লাগে প্ৰভু this year I'll be a man of prayer I'll be man of prayer প্ৰভু মই প্ৰাৰ্থনাৰ ব্যক্তি হ'ম প্ৰাৰ্থনাৰ মই ব্যক্তি হ'ম মই ডিসাইড মই কৰিম মই ডিসাইড কৰিছো ওকে পুৰাণা লাষ্ট দিনত মই কৈছো প্ৰভু আগন্তুক বছৰৰ মই যেনেকুৱা প্ৰাৰ্থনা কৰিছিলো এই বছৰ মই বেছিকৈ মই প্ৰাৰ্থনা কৰিম প্ৰভু ওকে প্লানিং ৰাখিছো প্ৰভু ফাদাৰ্স কিংডম আগত যেনেকৈ ফাস্টিং থাকিছে তাৰকৈ আৰু এতিয়া ডাবল ফাস্টিং থাকিম আগৰ খালি এভৰি বুধবাৰ আমি থাকিছো এভৰি মাহত ওকে 3 দিন আমি থাকিছো কিন্তু ইটো বছৰৰ পৰা ফাদাৰ্স কিংডমত এভৰি স্যাটাৰডে ফাস্টিং হ'ব প্ৰেজ দ্য লৰ্ড সকলো ফাদাৰ্স কিংডম ৰেডি নে yes বুধবাৰ ফাস্টিং স্যাটাৰডে নাইট ফাস্টিং ফাদাৰ্স কিংডমত হ'ব আৰু অধিক যাতে ফাদাৰ্স কিংডম আশীৰ্বাদ পায় আমি যদি মিলি পেলাই গুৱাহাটীত আমি ডাঙৰ কাম কৰিবলৈ পাৰে কিমানজন গুৱাহাটী চেঞ্জ কৰিবলৈ মন সবাই নে wow praise the lord hallelujah ওকে আমাৰ ফাদাৰ্স কিংডম 3 বছৰ হ'ব সকলো প্ৰাৰ্থনাৰ উত্তৰ হয় আজি ফাদাৰ্স কিংডমত আমি ইমানজন আমি এটা পৰিয়াল আমি হলো এই সকলোবোৰ কিহৰ উত্তৰ প্ৰাৰ্থনাৰ উত্তৰ হয় প্ৰাৰ্থনা কৰিছে প্ৰভুৱে আজি সকলোকে ফাদাৰ্স কিংডমত আনিছে বিশ্বাস কৰি প্ৰাৰ্থনা যেতিয়া কৰিব প্ৰভুৱে অধিক আশীৰ্বাদ দিব আৰু গতিকে এই বছৰ মনত ৰাখিব ইয়াৰো ব্লেসিং হয় আশীৰ্বাদৰ বছৰ হয় আৰু এই আশীৰ্বাদৰ বছৰত আপুনি আশীৰ্বাদ পাব আপুনি যদি ধাৰ্মিক হয় সকলে ক'ব আশীৰ্বাদ পাবলৈ ধাৰ্মিক হ'ব লাগিব নম্ৰ হ'বলৈ লাগিব প্ৰভুক প্ৰেম কৰিব লাগিব বাধ্য হ'বলৈ লাগিব প্ৰভুক সেৱা কৰিবলৈ লাগিব প্ৰভুক প্ৰাৰ্থনা কৰিবলৈ লাগিব বিশ্বাসেৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড এটা নৱবৰ্ষত আমি প্ৰভুৰ লগত প্ৰতিজ্ঞা কৰিম সঁচাকৈ প্ৰভু এই বছৰ মোৰ জীৱনত যাতে মোৰ পৰিয়ালৰ আশীৰ্বাদৰ বছৰ হয় মই ধাৰ্মিক জীৱন যাপন কৰিম পিতা মোক সহায় কৰিব নম্ৰতা হ'বৰ কাৰণে প্ৰভু তোমাক প্ৰেম কৰিবলৈ প্ৰভু মোক শিকাব প্ৰভু বাধ্যতা হ'বৰ কাৰণে প্ৰভু তুমি শিকাব প্ৰভু তোমাক যাতে মই আন্তৰিকতাৰে প্ৰভু মই সেৱা যাতে কৰিবলৈ পাৰোঁ বিশ্বাসেৰে যাতে মই প্ৰাৰ্থনা মই কৰিবলৈ পাৰোঁ আৰু এই বছৰ প্ৰভু মোৰ কাৰণে আশীৰ্বাদৰ বছৰ হ'ব মোৰ পৰিয়ালৰ আশীৰ্বাদ মোৰ মণ্ডলীৰ প্ৰভু আশীৰ্বাদ প্ৰভু হ'ব সকলোৱে আমি থিয় দিম